Hey dear student, welcome to my YouTube channel. আজি আমি আলোচনা কৰিম যোৱাকালি মেট্ৰিক পৰীক্ষাৰ নতুনকৈ এটি ঘোষণা ওলাইছে। ইয়াত কোৱা হৈছে মানে যোৱাবাৰ যিখন পৰীক্ষাৰ কাৰণে কুৱেশ্যন কাটা হৈছিল, কুৱেশ্যন সেট কৰা হৈছিল, সেইখিনি কুৱেশ্যনেৰে এইবাৰ পৰীক্ষা লোৱা হ'ব। ইয়াত অলপমান সাল সলনি হৈছে, কিয়নো যোৱাবাৰ কোৰ্সটো 30% ৰিডিউচ কৰা হৈছিল। এবাৰ যেহেতু কোৰ্স 40% ৰিডিউচ কৰা হৈছিল, আমি অলৰেডি 40% ৰিডিউচ কৰা কোৰ্স পঢ়িছোঁ বা ষ্টুডেণ্টখিনিক শিকাইছোঁ। ইয়াত অলপমান ষ্টুডেণ্টখিনিৰ প্ৰব্লেম হ'ব, কিয়নো আমাৰ সময় সন্মুখত খুব কম। এই কম সময়ৰ ভিতৰত যিখিনি চিলেবাছ আকৌ নতুনকৈ এড হ'ল, এই নতুনকৈ এড হোৱা চিলেবাছখিনি এতিয়া ষ্টুডেণ্টখিনিয়ে কেনেকৈ কভাৰ কৰিব, সেইটো এটা ভাবিব লগা কথা। বাকী যদি ষ্টুডেণ্টখিনিয়ে ট্ৰাই কৰে ইমান প্ৰব্লেম নহ'ব। মই মেথছৰ কথা কওঁ, মই মেথছ শিকাওঁ। মেথছত মানে বাকী চিলেবাছখিনি প্ৰায় ছেমে আছে, অলপমান পৰিৱৰ্তন হৈছে মানে বহুপদ চেপ্টাৰ নাম্বাৰ 2ত। ইয়াত এক্সাৰচাইজ 2.1, 2.2 লৈকে আছিল আমাৰ 40% ৰিডিউচ চিলেবাছত, মানে এই বৰ্তমান চলি থকা অৱস্থাত। কিন্তু যোৱাবাৰ 30% থকাৰ কাৰণে মানে এইখিনি আছিল, কিন্তু এইবাৰ যিহেতু হোল চিলেবাছ দিয়া হৈছে, এতিয়া হোল চেপ্টাৰটো দিয়াৰ কাৰণে ষ্টুডেণ্টখিনি অলপমান প্ৰব্লেম হ'ব, কিয়নো আমি 2.3ৰ বিষয়ে এতিয়ালৈকে পঢ়োৱা নাই। যিহেতু 2.3লৈকে পঢ়োৱা নাই, ষ্টুডেণ্টখিনি অলপমান প্ৰব্লেম হ'ব। তাত কিছুমান কথা জানিব লগা আছে। এতিয়া 4-5 দিনৰ ভিতৰত পঢ়াটো অলপমান প্ৰব্লেম হ'ব। যদি ষ্টুডেণ্টখিনি ট্ৰাই কৰে শিকি ল'ব পাৰে। এটা এক্সাৰচাইজ বাঢ়িছে আৰু অলপমান বাঢ়িছে ৰিভিজনৰ পৰা, পুনৰালোচনাৰ পৰা। পুনৰালোচনা যোৱা বছৰ মানে গোটেইখিনি আছিল, কিন্তু এইবাৰ যিহেতু 3টালৈকে দিয়া হৈছিল, R1, R2 আৰু R3লৈকে, তে সেইখিনি অলপমান প্ৰব্লেম হৈছে। বাকী মেথছত বেছি আৰু বঢ়া নাই, এইখিনি বাঢ়িছে। যদি ষ্টুডেণ্টখিনি মানে তোমালোকে ভালকৈ যদি ট্ৰাই কৰা পাবা। অলপমান প্ৰব্লেম হ'ব, মানে ধৰা R4ৰ পৰা যদি দিয়ে, ৰিভিজন 4ৰ পৰা দিয়ে বা ৰিভিজন 5ৰ পৰা দিয়ে, তেতিয়া অলপমান প্ৰব্লেম হ'ব, যিহেতু সেইখিনি তোমালোকক পঢ়োৱা হোৱা নাই আৰু বহুপদৰ 2.3 এক্সাৰচাইজটো পঢ়োৱা হোৱা নাই। বাকী চব মানে যোৱাবাৰৰ চিলেবাছটোৱে আছিল। অ'কে, এইবাৰ আমি চাই লওঁ এবাৰ চিলেবাছত নতুনকৈ মেথছত কি কি সোমাল আৰু কি কি কেঞ্চেল হ'ল। চাই লোৱা ইয়াত চোৱা, যিটো তোমালোকৰ পুনৰালোচনা ৰিভিজন চেপ্টাৰ আছিল, আৰু এইখিনি আমাৰ যিহেতু আগতে R3লৈকে আছিল, এতিয়া হোল চেপ্টাৰ দিলে ইয়াত অলপমান তোমালোকৰ প্ৰব্লেম হ'ব। চ' R3ৰ পৰা যিখিনি আছে সেইখিনি যিহেতু তোমালোকক পঢ়োৱা হোৱা নাই, ইয়াত অলপমান প্ৰব্লেম পাবা। বাস্তৱ সংখ্যাৰ আগত যেনেকুৱা আছিল তেনেকুৱাই চেপ্টাৰ নাম্বাৰ 1। চেপ্টাৰ নাম্বাৰ 2ত অলপমান প্ৰব্লেম হ'ব। ইয়াৰ যিহেতু তোমালোকক 2.3 এক্সাৰচাইজ পঢ়োৱা হোৱা নাই, এতিয়া সেইখিনিও দি দিয়া হ'ল। 3 নম্বৰ চেপ্টাৰ আগৰটোৱে, 4 নম্বৰ চেপ্টাৰ আগৰখিনিয়ে, 5 নম্বৰ চেপ্টাৰ আগৰখিনিয়ে, 6 নম্বৰ চেপ্টাৰ আগৰখিনিয়ে, 7 নম্বৰ চেপ্টাৰ আগত যিখিনি আছিল সেইখিনিয়ে, 8 নম্বৰ চেপ্টাৰো ছেম। এতিয়া অলপমান প্ৰব্লেম হ'ব তোমালোকৰ ক'ত, বহুপদত, কাৰণ বহুপদত অলপ পঢ়োৱা হোৱা নাই 2.3 এক্সাৰচাইজটো। একেদৰে তোমালোকৰ ৰিভিজন চেপ্টাৰৰ অলপমান প্ৰব্লেম হ'ব পুনৰালোচনাত। এই দুটাৰ বাহিৰে বাকী প্ৰায় ছেমে আছে। এতিয়া চোৱা, আমি বাকী 9 নম্বৰ চেপ্টাৰ যিহেতু জানো যোৱা বছৰ কেঞ্চেল কৰিছিল, এই বছৰো তোমালোকৰ কেঞ্চেল কৰিছে। 9 নম্বৰ চেপ্টাৰৰ পিনে চোৱা, দেখা 9 নম্বৰ চেপ্টাৰ যোৱা বছৰে কেঞ্চেল হৈছিল, এইবাৰে তোমালোকৰ কেঞ্চেল কৰিছে। একেদৰে 10 নম্বৰ চেপ্টাৰ যিটো বৃত্ত চেপ্টাৰ চাৰ্কুলছ, সেইটো যোৱা বছৰ যিখিনি আছিল এইবাৰে ছেমে আছে। আৰু 11 নম্বৰ চেপ্টাৰ অংকন কনষ্ট্ৰাকশ্যন, যোৱা বছৰৰ দৰে একে। 12 নম্বৰ চেপ্টাৰ, এইখিনিত যোৱা বছৰ যিখিনি পঢ়িছিলে ষ্টুডেণ্ট, আৰু তোমালোকৰ এইবাৰ চিলেবাছটো একে চিলেবাছ দিয়া হৈছে। বাকী 13 নম্বৰ চেপ্টাৰো ছেম যোৱা বছৰৰ দৰে। 14 নম্বৰ চেপ্টাৰো যোৱা বছৰৰ দৰে, আৰু সম্ভাৱিতা যোৱা বছৰৰ গোটেইখিনি আছিল, এইবাৰ গোটেইখিনি আছে। চোৱা, ইয়াত বাকী মোৰ মতে প্ৰব্লেম নহয়, কিয়নো বহুপদ আৰু পুনৰালোচনাৰ বাহিৰে বাকী প্ৰায় ছেমে আছে। অলপ প্ৰব্লেম হ'ব বহুপদৰ যদি 2.3ৰ পৰা গণিতবিলাক দিয়া হয়, আৰু ৰিভিজনৰ R3ৰ পৰা বা R4ৰ পৰা যদি দিয়া হয়, তেতিয়াহ'লে ষ্টুডেণ্টৰ অলপমান প্ৰব্লেম হ'ব।
বাকী 2.3 এক্সাৰচাইজ মানে বহুত 3 নম্বৰ এক্সাৰচাইজৰ পৰা যদি দিয়ে আৰু 2 নম্বৰ এক্সাৰচাইজৰ লগত অৰ দিয়ে মানে বেছি প্ৰব্লেম নহ'ব চ' কৰিবা ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব